ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1ত থকা আফটাৰনুন অন এ হিল নামৰ এই পয়েমটোৰ এক্টিভিটিবোৰক সমাধান কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও চাব পাৰে আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা এক্টিভিটিবোৰ কৰাৰ আগতে আমি এটো চাই লওঁ লেটস লাৰ্ন দ্য মিনিং অফ এ ফিউ ৱৰ্ডছ ফ্ৰম দ্য পয়েম অহা শিকু বুলি কৈছে লাৰ্ন মানে হল শিকা আৰু আমি কি শিকিম দ্য মিনিং অৰ্থ শিকি মানে অফ এ ফিউ ৱৰ্ডছ কেইটামান ৱৰ্ডৰ ফ্ৰম দ্য পয়েম আৰু সেই ৱৰ্ড কেইটা হ'ব আফটাৰনুন অন এ হিল নামৰ এই পদ্যটোৰ পৰা প্ৰথম ৱৰ্ডটো দিয়া আছে গ্ল্যাডিয়েষ্ট মানে ইয়াৰ অৰ্থ দিছে হ্যাপিয়েষ্ট মানে সকলোতকৈ সুখী দুটাও সুপাৰলেটিভ ডিগ্ৰী হয় আমি এডজেক্টিভ পঢ়িলে পাওঁ কম্পাৰেটিভ ডিগ্ৰী মানে কম্পাৰিজন হয় তাত তুলনা কৰা হয় আৰু সুপাৰলেটিভ ডিগ্ৰী মানে সকলোতকৈ ওপৰত আৰু সো হ্যাপি মানে জানো আমি সুখী হ্যাপিয়াৰ হলে তাতকৈ সুখী হ্যাপিয়েষ্ট মানে সকলোতকৈ সুখী গ্ল্যাডিয়েষ্ট বা হ্যাপিয়েষ্ট এই দুটাও কি হয় সুপাৰলেটিভ ডিগ্ৰী হয় এডজেক্টিভৰ ক্লিফস হাই এৰিয়াস অফ ৰক উইথ এ ভেৰি ষ্টিপ সাইড অফেন এট দ্য এজ অফ দ্য সি অৰ অcean কি কৈছে ইয়াত ক্লিফ মানে হল এটা ওখ অঞ্চল এটা শিলৰ এটা ওখ অঞ্চল উইথ এ ভেৰি ষ্টিপ সাইড বৰ থিয় বা উঠিব নোৱাৰা থিয় গৰাৰ অংশত অফেন এট দ্য এজ অফ দ্য সি অৰ অcean প্ৰায়ে সাগৰ বা মহাসাগৰৰ দাঁতি বা কিনাৰ বা সীমাত অcean মানে হয় মহাসাগৰ আৰু সি মানে হয় সাগৰ তাৰ পাছৰ ৱৰ্ডটো দিয়া আছে মাৰ্ক ইয়াৰ মিনিঙত লিখিছে টু শো দ্য পজিশ্যন অফ সামথিং কিবা এটাৰ অৱস্থান দেখুওৱা এবাৰ আহিছোঁ আমি এক্টিভিটিবোৰৰ মাজলৈ লেটস সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড অহা চাওঁ আমি কিমানখিনিনো বুজি পাইছোঁ নম্বৰ 1 আনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ কৰিব দিছে কুৱেশ্যন এ হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল সি while standing on a hill in the afternoon দুপৰীয়া পাহাৰৰ ওপৰত থিয় হৈ কবিয়ে কোনবোৰ বস্তু দেখা পাব বা চাব ইয়াৰ আনসাৰ তোমালোকে লিখিবা while standing on a hill in the afternoon the poet will see cliffs clouds flowers grass lights etc দুপৰীয়া পাহাৰৰ ওপৰত থিয় হৈ কবিয়ে ক্লিফছবোৰ চাব ক্লিফছ মানে সাগৰৰ কিনাৰৰ ওখ ওখ পাহাৰৰ ওখ গৰাবোৰ ক্লাউডছ মানে হল ডাৱৰবোৰ চাব ফ্লাৱাৰ্ছ ফুলবোৰ চাব গ্ৰাছ মানে ঘাঁহবোৰ চাব লাইটছ মানে পোহৰবোৰ চাব এইবোৰ চাব কুৱেশ্যন বি when will the grass bow down and rise again কেতিয়া ঘাঁহবোৰ তললৈ হালি যাব আৰু পুনৰ মূৰ দাঙি উঠিব ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে the grass will bow down when the wind will blow and rise again after the wind pass মানে বতাহ বলিলে ঘাঁহবোৰ তললৈ হালি যাব আৰু বতাহ পাৰ হোৱাৰ পিছত পুনৰ মূৰ দাঙি উঠিব কুৱেশ্যন সি what will the poet do on the hill in the afternoon কবিয়ে দুপৰীয়া পাহাৰত বা পাহাৰৰ ওপৰত কি কৰিব ইয়াৰ আনসাৰ তোমালোকে লিখিবা the poet will touch 100 flowers and will look at cliffs and clouds on the hill in the afternoon পাহাৰৰ ওপৰত দুপৰীয়া কবিয়ে 100 পাহমান ফুল চুই চাব আৰু সাগৰৰ পাৰৰ কিনাৰৰ বৰ থিয় থিয় পৰ্বতবোৰ আৰু ডাৱৰবোৰ চাব কুৱেশ্যন ডি when will the poet go home কবিগৰাকীয়ে বা পয়েটগৰাকীয়ে কেতিয়া ঘৰলৈ যাব বুলি কোৱা হৈছে ইয়াত
ইয়াৰ আনসাৰ তোমালোকে লিখিবা the poet will go home when lights will begin to show up from the town. কবিয়ে ঘৰলৈ যাব যেতিয়া চহৰখনৰ পৰা পোহৰবোৰ দেখি পাবলৈ আৰম্ভ কৰিব বা যেতিয়া চহৰখনৰ পৰা লাইটছবোৰ জ্বলি উঠা দেখি পাবলৈ আৰম্ভ কৰিব মানে যেতিয়া সন্ধিয়া হ'ব তেতিয়াই চহৰৰ লাইটবোৰ জ্বলি উঠিব আৰু তেতিয়াই সেইটো দেখা পালে গম পাব আৰু যে আন্ধাৰ হৈছে আৰু তেতিয়া মানে কবিগৰাকীয়ে ঘৰলৈ যাম বুলি কৈছে Question E Why do you think the poet will not pick any flowers? তুমি কিয় ভাবা যে কবিয়ে কোনো ফুল নিছিঙিব ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে The poet will not pick any flowers because she loves nature and don't want to harm it. কবিয়ে কোনো ফুল নিছিঙিব কাৰণ তাই প্ৰকৃতিক ভাল পায় আৰু ইয়াৰ ক্ষতি কৰিব নিবিচাৰে তাৰ পিছত তোমালোকৰ এক্টিভিটি 2 টো দিয়া আছিল Write down the stanza from the poem that you like the most. আমি Afternoon on a Hill নামৰ এই পদ্যটো বা পয়েমটো পঢ়িলে তিনিটা ষ্টেঞ্জা পাওঁ এই 2 নম্বৰ এক্টিভিটিটোত আমি কোনটো ষ্টেঞ্জা ভাল পাওঁ সেইটো লিখিব দিছিল যেহেতু মই প্ৰথম ষ্টেঞ্জাটোৱে ভাল পাওঁ তো সেইটো কাৰণে এইটো ষ্টেঞ্জাই ইয়াতে লিখি দিছো তো তোমালোকে যিটো ষ্টেঞ্জা ভাল পোৱা কবিতাটোৰ বা পয়েমটোৰ ইয়াতে লিখিব পাৰা I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. Activity 3 দিয়া আছে যে read the following explanations. তলত যিবোৰ ব্যাখ্যা দিয়া হৈছে এইবোৰ পঢ়িব দিছে of the 3 stanzas. তিনিটা stanzar হয় এটা of the poem সেই poemটোৰ given below যিটো তলতে দিয়া আছে identify and write the stanza number তাৰ পিছত চিনাক্ত কৰিব দিছে এইবোৰ চিনাক্ত কৰি পেলাই কোনটো stanza number হয় সেইটো লিখিব দিছে next to is explanation প্ৰত্যেকটো ব্যাখ্যাৰ পাছতে এইবোৰ যি বাকচত খালি ঠাই দিয়া আছে তাতে লিখিব দিয়া আছিল মই ইয়াতে লিখিয়ে দিছো তোমালোকে দেখাই পাইছা প্ৰথমটো দিয়া আছে the poet will look at cliffs and clouds and watch how the grass bows down because of the wind and rise again the next moment etu stanza number 2 asile he karone moi yate tool pulli likhisu tar pisot dia ase tar pasor explanation to dia ase je the lights will begin to show up from the town when it gets dark the poet will identify the light that belongs to her place and return home etu stanza number 3 asile he karone moi yate 3 pulli disu Tar pasor explanation to dia ase je the poet will climb a hill in the afternoon she will be happy to do so she will see and touch the flowers that are in abundance in the hill but she will not pick a single flower etu stanza number 1 ot ase to he karone moi ate 1 puli likhi disu to tumaliko enedore kori loba এবাৰ আহিছো এক্টিভিটি 4 টো লৈ ইয়াত দিয়া আছিল ম্যাচ দ্য ফলোইং তলৰ এইবোৰ মিলাব দিয়া আছিল মই ইয়াতে মিলাইয়ে দিছো দ্য পয়েট বুলি দিয়া আছিল এটো আমি ইয়াৰ লগত মিলাই দিম উইল বি অন এ হিল ইন দ্য আফটাৰনুন তাৰ পিছত দিয়া আছিল এ লট অফ ফ্লাৱাৰ্স এটো আমি মিলাই দিম ইয়াৰ লগত আৰ ইন দ্য হিল তো তেনেদৰে মই ইয়াতে মিলাই দিছো তোমালোকে দেখাই পাইছা ঠিক তেনেদৰে মিলাই লবা ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিওটোত মই তোমালোকক এক্টিভিটি 4 লৈকে সমাধান কৰি দিলো ইয়াৰ পাছৰ ভিডিওটোত মই তোমালোকৰ এক্টিভিটি 5 ৰ পৰা সমাধান কৰি দিম আৰু সেই ভিডিওটোৰ লিংক এই ভিডিওটোৰ তলতে দি দিম ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদি হে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিওবোৰ ইয়াতে পাই থাকিবা